মই চেমিম আশা কৰোঁ আপোনালোকে সকলোৱে আল্লাহৰ ৰহমতত খৈৰ বৰকতৰ সৈতে আছে। আজিৰ বিষয় হ'ল আস্তাগফাৰ। আস্তাগফাৰ কি জানেনে? আহক জানিবলৈ চেষ্টা কৰোঁ। ময়ো বিশেষ নাজানো, কিন্তু ইনশাআল্লাহ যিখিনি জানো জনাবলৈ চেষ্টা কৰিম। আমাৰ দিন আমাক গুনাহৰ পৰা বাচিবলৈ সুবিধা দিছে। নিৰ্ভৰ কৰে আমাৰ ওপৰত যে আমি সুবিধা লওঁ নে নলওঁ। গুনাহৰ পৰা বাচিবলৈ উপদেশ দিছে। সেয়েহে খুচু-খুজুৰৰ সৈতে দৃঢ় বিশ্বাসেৰে যদি আল্লাহৰ বাৰগাহত তওবা ইস্তিগফাৰ কৰা যায়, তেনেহ'লে সেয়া নিশ্চয় কবুল হয় আৰু গুনাহ শেষ হৈ যায়। আল্লাহ তাআলা কোৰআনত মুছলমানসকলৰ ভালৰ কাৰণে আস্তাগফাৰৰ বহুত ডাঙৰ ডাঙৰ লাভৰ বিষয়ে কৈছে। আস্তাগফিৰুল্লাহ ৰহমতৰ দৰজা খুলি দিয়ে। কোৰআন পাকত এঠাইত আস্তাগফাৰৰ গুৰুত্ব এইদৰে বৰ্ণনা কৰা হৈছে, নিজৰ আল্লাহৰ ওচৰত মাফ বিচাৰা, নিশ্চয় তেওঁ মাফ কৰোঁতা। অৰ্থাৎ আমি একমাত্ৰ আল্লাহৰ ওচৰত ৰহমতৰ আশা কৰিব পাৰোঁ, কাৰণ একমাত্ৰ তেওঁ মাফ কৰোঁতা। আল্লাহ তাআলাৰ ফৰমান, যিজনে বিচাৰে জীৱনত শান্তি সেইজনে যেন কৰে ইস্তিগফাৰ। মোৰ দিনী ভাই ভনীসকল, আহা আমি সকলোৱে ইস্তিগফাৰ কৰি লওঁ। ইনশাআল্লাহ যেতিয়ালৈকে আমি জীয়াই থাকিম, আল্লাহ তাআলা আমাৰ জীৱন শান্তিময় কৰি দিব আৰু আখিৰাত উজ্জ্বল কৰি দিব। হাদিছৰ বৰ্ণনাত পোৱা যায়, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, আল্লাহ তাআলা সেনেকুৱা মানুহক কিয়ামতৰ দিনা নিজৰ আৰছৰ তলত আশ্ৰয় দিব, যিসকলে নিজানজাল ঠাইত বহি আল্লাহৰ জিকিৰ এনেধৰণে কৰিলে যে চকুৰে পানী বৈ যাবলৈ ধৰিলে। ইস্তিগফাৰ পৰা ধন সম্পত্তি আৰু সন্তানৰ মাজত বৰকত হয়। আজিৰ যুগত মানুহে ধন সম্পত্তিৰ ঘটাত এইদৰে ব্যস্ত হৈ পৰিছে যে ইছলাম আৰু আল্লাহৰ লগত নিজৰ ওপৰত হোৱা ফৰজ পাহৰিবলৈ ধৰিছে। তেওঁলোকে পাহৰি গৈছে যে আমি তওবা ইস্তিগফাৰ কৰিবলৈ সময় উলিওৱাটো বৰ জৰুৰী, কাৰণ আল্লাহ তাআলা তওবাৰ বৰকতত ৰিজিক, ধন সম্পত্তি, সন্তান সন্তিৰ মাজত ইজাফা কৰি দিয়ে। আৰু এই কথা পাক কোৰআনত উল্লেখ হৈছে, ইস্তিগফাৰ কৰা মানুহৰ দুআ কবুল হয়। সত্য অন্তৰেদি আল্লাহৰ বাৰগাহত মাফ খুজিলে দুআ কবুল হয়। মুমিনসকলৰ কাৰণে ইয়াতকৈ আৰু কি ভাল খবৰ হ'ব পাৰে যে তেওঁলোকে দুআ কৰে আৰু দুআ পোনে পোনে আল্লাহৰ বাৰগাহত কবুল হয়। তেওঁলোকে নিজৰ আল্লাহৰ ওচৰত যি বিচাৰে, যি আশা ৰাখে, এদিন তেওঁলোকক আল্লাহ তাআলাই আদায় কৰি দিয়ে। আজিৰ ভিডিঅ'ত আমি ইস্তিগফাৰ কৰাৰ লাভৰ বিষয়ে জানিম আৰু ইস্তিগফাৰ কিমান ডাঙৰ আমল হয়, ইয়াৰ ভিতৰত বৰকত আৰু শক্তি লুকাই আছে সেয়াও জানিবলৈ যত্নৱান হ'ম। নিশ্চয় ইস্তিগফাৰৰ ফজিলত আৰু লাভৰ বিষয়ে জনাৰ পাছত আপুনিও বেছি বেছিকৈ ইস্তিগফাৰ কৰিবলৈ যত্নৱান হ'ব, যাতে ইস্তিগফাৰৰ ভিতৰত লুকাই থকা বৰকত আৰু ৰহমত হাচিল কৰিব পাৰে। মোৰ দিনী ভাই ভনীসকল, প্ৰথমে এয়া জনা উচিত যে ইস্তিগফাৰ কাক কোৱা হয়। আচলতে ইস্তিগফাৰ কোৱা হয় আল্লাহ ৰব্বুল আলামিনৰ ওচৰত নিজৰ গুনাহৰ পৰা মাফ বিচৰাকে। আৰু এয়াও জনা বৰ দৰকাৰ যে আল্লাহ তাআলাৰ ওচৰত মাফ বিচাৰিবলৈ কেইবাটাও কলিমা কোৰআন হাদিছত উল্লেখ হৈছে, যেনে আস্তাগফিৰুল্লাহ কোৱাও ইস্তিগফাৰ হয়, আল্লাহুম্মা গফিৰলি কোৱাও ইস্তিগফাৰ হয়, আস্তাগফিৰুল্লাহ ৰব্বি কোৱাও ইস্তিগফাৰ হয় আৰু ৰব্বিগফিৰলি কোৱাও ইস্তিগফাৰ হয়। ভাল উপদেশ দিয়াও ইস্তিগফাৰ হয়। ৰাস্তাত পৰি থকা কাঁইট জাবৰ-জোথৰ পৰিষ্কাৰ কৰাও ইস্তিগফাৰ হয়। অভাৱগ্ৰস্তক সহায় কৰাও ইস্তিগফাৰ হয়। নিজৰ মাতৃভাষাত আল্লাহৰ ওচৰত মাফ বিচৰাও ইস্তিগফাৰ হয়। কিন্তু চবতকৈ ভাল সেইটো যি নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ হাদিছ আৰু কোৰআনত ইস্তিগফাৰৰ কাৰণে যিবোৰ শব্দ ব্যৱহাৰ হৈছে,
সেইবোৰ পঢ়া জায়েজ আৰু বেছি ভাল যিবোৰ ইস্তিগফাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। তাৰে দুটামান মই উল্লেখ কৰিলোঁ। সুবহানাল্লাহি ৱা বিহামদিহি সুবহানাল্লাহিল আলিল আযীম ৱা বিহামদিহি আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জানবি ও আতুবু ইলাইহি। অৰ্থ: আল্লাহৰ পবিত্ৰতা আৰু তেওঁৰ প্ৰশংসাৰ কীৰ্তন কৰিছোঁ। অতি উচ্চ মহান আল্লাহ পবিত্ৰ আৰু যাৱতীয় প্ৰশংসা একমাত্ৰ তেওঁৱে প্ৰাপ্য। মই আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ সকলো প্ৰকাৰৰ পাপৰ পৰা আৰু তওবা কৰিছোঁ তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰিলোঁ। দ্বিতীয়, আস্তাগফিৰুল্লাহ ৱা আতুবু ইলাইহি। অৰ্থ: মই আল্লাহৰ ওচৰত নিজৰ গুনাহৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰিলোঁ। আল্লাহৰ নবী যিসকলে সকলো ধৰণৰ পাপৰ পৰা পবিত্ৰ আছিল, একেবাৰে নৱজাত শিশুৰ দৰে পবিত্ৰ আছিল, তেওঁলোকক আল্লাহ তাআলা পাক কোৰআনত সূৰা নাছৰৰ শেষ আয়াতত এইদৰে কৈছে। তৰ্জুমা: তেতিয়া হে মুহাম্মদ তুমি প্ৰশংসাৰ সৈতে তোমাৰ প্ৰভুৰ তছবিহ অৰ্থাৎ গুণ-গৰিমা পাঠ কৰা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় তেওঁ তওবা অৰ্থাৎ অনুতাপ গ্ৰহণকাৰী। আল্লাহ তাআলা পাক কোৰআনত ঠায়ে ঠায়ে ইস্তিগফাৰ কৰাৰ কথা উল্লেখ কৰিছে, যেনে সূৰা নূহ আয়াত ৪। তৰ্জুমা: তেওঁ তোমালোকৰ পাপবোৰ ক্ষমা কৰি দিব আৰু তেওঁ তোমালোকক নিৰ্দিষ্ট সময়লৈকে অৰ্থাৎ মৃত্যুলৈকে সময় দিব। নিশ্চয় আল্লাহ তাআলাৰ সেই নিৰ্দিষ্ট সময় যেতিয়া আহি উপস্থিত হয় ইয়াক পিছুৱাই দিব পৰা নাযায়। যদি তোমালোকে বুজিলাহেঁতেন। সূৰা হুদত আয়াত ১২ত উল্লেখ হৈছে, তেওঁ তোমালোকক ধন-সম্পত্তি আৰু সন্তান-সন্ততি বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকৰ কাৰণে বাগানবোৰ কৰি দিব আৰু তোমালোকৰ কাৰণে নদীবোৰ বোৱাই দিব। আল্লাহ পাক কোৰআন পাকত এইদৰে কৈছে। সূৰা মৰিয়ম: যিসকলে আল্লাহৰ ওচৰত নিজৰ গুনাহৰ পৰা ক্ষমা বিচাৰি থাকে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰোৱা হ'ব আৰু জাহান্নামৰ পৰা বচাই লোৱা হ'ব। হযৰত ৰাসূলুল্লাহ ছাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশ্বাদ কৰিলে, যিসকলে ইস্তিগফাৰ কচৰতৰ সৈতে পঢ়িব তেওঁলোকৰ আপদ-বিপদ দৰিদ্ৰতা নোহোৱা কৰি দিয়া হ'ব আৰু এনেকুৱা ঠাইৰ পৰা ৰিজিক আদায় কৰিব য'ৰ পৰা তেওঁলোকে কল্পনাও কৰা নাছিল। যিকোনো জায়েজ হাজতৰ কাৰণে এইটো আমল কৰক। যিকোনো ওয়াক্তৰ নামাজৰ পাছত প্ৰথমে ৩ বাৰ দৰুদ শৰীফ পঢ়িব, তাৰ পাছত ইস্তিগফাৰ ১০০ বাৰ পঢ়িব। ৩ বাৰ সূৰা আল-ইখলাছ পঢ়ি আকৌ আগৰ দৰে সেইটোৱে দৰুদ শৰীফ ৩ বাৰ পঢ়ি যিকোনো জায়েজ হাজতৰ কাৰণে দুআ কৰিব। ইনশাআল্লাহ দুআ কবুল হ'ব। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।